হাইলাকান্দিত সংঘটিত হৈছে আচব ঘটনা। চৰকাৰী বিদ্যালয় ৰূপান্তৰিত আৰক্ষী চকীলৈ ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে বিদ্যালয়ত আৰক্ষীৰ বাহৰ। অভাৱনীয় বান পৰিস্থিতিৰ বাবে এই অৱস্থাৰ সূত্ৰপাত হৈছে। বানত বুৰ গৈছে হাইলাকান্দিৰ লক্ষ্মীনগৰ আৰক্ষী চকী এৰি বিদ্যালয়ত আশ্ৰয় লৈছে আৰক্ষী। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। ৰাজ্যত বৰ্তমানে অব্যাহত আছে বান বিভীষিকা। হাইলাকান্দিতো কেনেধৰণৰ অপৰিৱৰ্তিত বান পৰিস্থিতি। ঠায়ে ঠায়ে হাইলাকান্দিত এতিয়া আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে বন্যাক্ৰান্তই। তেনে সময়ছোৱাত চৰকাৰী এখন বিদ্যালয়ৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। আৰক্ষী চকীলৈ ৰূপান্তৰিত হৈছে এখন বিদ্যালয়। ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে চাওক বিদ্যালয়খনত এয়া আৰক্ষীৰ বাহৰ। কিয়নো বৰ্তমান অভাৱনীয় বান পৰিস্থিতিৰ বাবে এই অৱস্থাৰ সৃষ্টি হৈছে। বানত বুৰ গৈছে হাইলাকান্দিৰ লক্ষ্মীনগৰ আৰক্ষী চকী এৰি এতিয়া বিদ্যালয়ত আশ্ৰয় লৈছে আৰক্ষীয়ে। এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰামধন দাসে যুগুত কৰা এক প্ৰতিবেদন আছে, সেয়া আমি আগবঢ়াইছো। হয়, বৰাকত অব্যাহত আছে বানৰ বিভীষিকা আৰু আমি যোৱাকালিৰ পৰা আমি দেখুৱাই গৈছো হাইলাকান্দিত কেনেকুৱা বানৰ প্ৰভাৱ পৰিছে। আৰু আজি মই বৰ্তমানে উপস্থিত আছো হাইলাকান্দি জিলাৰ আইনাখাল চাহ বাগিচা অঞ্চলত। আৰু এই আইনাখাল চাহ বাগিচা অঞ্চলত এখন আৰক্ষী চকীৰ বানৰ ফলতে যোৱাকালি আমি দেখুৱাইছিলো কেনেদৰে বানত পানীয়ে বুৰ লৈ গৈছিলে এই আৰক্ষী চকীখন। আৰু এই আৰক্ষী চকীখন কিন্তু হাইলাকান্দিৰ এখন বিদ্যালয়ত আইনাখাল গভৰ্ণমেণ্ট ক্লাছ স্কুলখনত স্থানান্তৰিত কৰা হৈছিলে। আৰু আমি আজি এই বিদ্যালয়খনত আহি উপস্থিত হৈছো। আমি ইয়াৰ সামগ্ৰিক দৃশ্যাংশ আমি প্ৰথম খবৰ দৰ্শকলোক দেখুৱাইছো কেনেদৰে এই বিদ্যালয়খনত আৰক্ষী বিষয়াসকল স্থানান্তৰিত কৰি তেওঁলোকৰ কাম কাজ ইয়াতে চলাই আছে। এই আৰক্ষী চকীখন হল হাইলাকান্দি জিলাৰ লক্ষ্মীনগৰ আৰক্ষী চকী। আৰু লক্ষ্মীনগৰ আৰক্ষী চকী কিন্তু বানৰ কবলত যোৱাৰ পিছতে বানে বুৰ লৈ গৈছিলে আইনাখাল চাহ বাগিচা অঞ্চলৰ লক্ষ্মীনগৰ আৰক্ষী চকীখন। আৰু এই আৰক্ষী চকীখন বানে বুৰ লৈ যোৱাৰ পিছতে কিন্তু আইনাখাল চাহ বাগিচা অঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ত এই আৰক্ষী চকীখন স্থানান্তৰিত কৰা হৈছিলে। আৰু আজিৰ দিনতে এই গভৰ্ণমেণ্ট স্কুলৰ মাজতে কিন্তু চলিছে আৰক্ষীৰ কাম কাজ। বৰ্তমানে আমি উপস্থিত হৈছো এইখন বিদ্যালয়ত আইনাখাল চাহ বাগিচা অঞ্চলত গভৰ্ণমেণ্ট ক্লাছ স্কুল। আৰু এই স্কুলখনৰ সামগ্ৰিক দৃশ্যাংশ আমি প্ৰথম দৰ্শকসকলক দেখুৱাইছো কেনেদৰে চলি আছে ইয়াৰ কাম কাজ। এই সামগ্ৰিক পৰিবেশ আমি প্ৰথম দৰ্শকসকলক দেখুৱাইছো। পুৱাৰ পৰাই কিন্তু আৰক্ষীসকলে এই লক্ষ্মীনগৰ আউটপোষ্টৰ আৰক্ষীসকলে ইয়াত আহি তেওঁলোকৰ কাম কাজ চলাই আছে। তেওঁলোকৰ ইয়াতে এই বিদ্যালয়খনত কিন্তু তেওঁলোকৰ বাকী যিবোৰ কাম কাজ আছে সেই কাম তেওঁলোকে চলাই আছে। আমি যদি ইয়াৰ সামগ্ৰিক দৃশ্যাংশ প্ৰথম দৰ্শকসকলক দেখুৱাই তেনেহলে ইয়াৰ পৰিবেশ দৰ্শকসকলে দেখিব পাৰে তাতে কেনেদৰে আৰক্ষীসকলে নিজৰ কাম কাজ চলাই আছে। এইখন আৰক্ষী চকী হল হাইলাকান্দি জিলাৰ লক্ষ্মীনগৰ আৰক্ষী চকী। আৰু এই লক্ষ্মীনগৰ আৰক্ষী চকী বানৰ পানীত বুৰ যোৱাৰ পিছতে হাইলাকান্দি জিলাৰ এইখন গভৰ্ণমেণ্ট স্কুলত কিন্তু যোৱা পৰহিৰ পৰা স্থানান্তৰ কৰা হৈছিলে। আমি যোৱাকালি কিন্তু এই আৰক্ষী চকীৰ দৃশ্যাংশ প্ৰথম দৰ্শকসকলক দেখুৱাইছিলো কেনেদৰে আৰক্ষী চকীখন পানীৰ তলত বুৰ গৈছিলে বানৰ ফলতে। আৰু এই আৰক্ষী চকীখন বৰ্তমানে এই গভৰ্ণমেণ্ট স্কুলত চলি আছে। আৰু ইয়াৰ আৰক্ষী বিষয়াসকলে কিন্তু এই স্কুলৰ পৰাই তেওঁলোকৰ কাম কাজ চলাই আছে। যি কাম কাজ আছিলে আৰক্ষীসকলৰ তেওঁলোকে এই বিদ্যালয়খনত চলাই আছে। বৰ্তমানে আমি ইয়াৰ দৃশ্যাংশ প্ৰথম দৰ্শকসকলক দেখুৱাইছো তেওঁলোকৰ কেনেকুৱা পৰিস্থিতি কেনেকুৱা পৰিবেশত তেওঁলোকৰ কাম কাজ চলাই আছে। এই হল হাইলাকান্দি জিলাৰ আইনাখাল চাহ বাগিচা অঞ্চলৰ এখন আৰক্ষী চকী, যি আৰক্ষী চকী হৈছিলে লক্ষ্মীনগৰ।